বিচাৰিম মেডামক। তো ইয়াতে আহি কেনেকুৱা লাগিছে? পূৰা পানী পানী হৈ গৈছে আৰু। কি নাম তোমাৰ? ভাল লাগিছে না ইয়াত আহি? কি নাম তোমাৰ? হেই গাইজ, নতুন ব্লগত আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আহিছোঁ ৰাণী খামাৰ পিকনিক খাবলৈ, আৰু ইয়াৰ দৃশ্য আপোনালোকে দেখিবলৈ পাই আছে। তো ইয়াৰ আজিৰ পিকনিক আমি খাম, তো ইয়াৰ সম্পূৰ্ণ দৃশ্য আপোনালোকক দেখুৱাই যাম। তো ভিডিঅ'টো আপোনালোকে চাই থাকিব। চাওক কি ধুনীয়া পৰিৱেশ। তো প্ৰথমবাৰৰ বাবে ইয়াত আহিছোঁ। ইয়াত সেই নদী আছে, সেইটো চাওক, আপোনালোকক দেখুৱাই আছোঁ। আৰু এইবিলাক পূৰা গাড়ীয়ে ভৰ্তি, এইবিলাক দোকান, এইবিলাক চাওক। আৰু আমাৰ টীম তাতে এতিয়া গোটেই পাছৰ পৰা বস্তু বাহিনীবিলাক ওলাই মেলি এতিয়া সেইবিলাক ঠিক ঠাক কৰি আছোঁ। আৰু ইয়াৰ মই দেখুৱাই আছোঁ আৰু আপোনালোকক ইয়াৰ দৃশ্যখিনি। তো দৃশ্যখিনি দেখুৱাই হোৱাৰ পিছত এতিয়া পিকনিকৰ কাৰণে সেইবিলাক যা যোগাৰবিলাক কৰিব লাগিব। হোৱাৰ পিছত আমি এনজয় কৰিম, সেইবিলাক পৰিৱেশখিনি আপোনালোকক দেখুৱাম। চাওক কি ধুনীয়া পৰিৱেশ। এয়া বহু মানুহ ভিৰ কৰিছে। তো ডিচেম্বৰ এতিয়া যিহেতু লাষ্ট, তো সেইটো কাৰণে নতুন বছৰৰ এতিয়া হ'ল, নতুন বছৰ শুভাৰম্ভ হ'ব। সেইটো কাৰণে এই পুৰণা বছৰটোক বিদায় দিবৰ কাৰণে সকলোৱে আহিছে দূৰ দূৰণিৰ পৰা পিকনিক খাবলৈ। এয়া চাওক, বাইদেউহঁত এইটো আনাৰস কাটি আছে বাৰু। বাইদেউ ইয়াত মানুহ পূৰা হয় ন? সদায় পূৰা হয় ন? চেল কেনেকুৱা? ভাল হয় ন? অঁ, এইটো জেগাখনৰ কি ৰাণী খামাৰ? অঁ, দে ফাৰ্ষ্ট টাইম আহিছোঁ মানে। ইয়াত লিখা আছে গা ধোৱা বন্ধ। হেল্ল' গাইজ, পিকনিকলৈ যোৱাৰ বাবে বয় বস্তুবিলাক বাছত লোড কৰাৰ দৃশ্য এয়া। বাছৰ ভিতৰত বয় বস্তুবিলাক লোড কৰাৰ পিছত এয়া ছাৰ মেডামহঁতৰ গানৰ তালে তালে ডান্স। আজি আমি ৰাণী খামাৰ পিকনিক লৈ বুলি চাংচাৰিৰ পৰা যাত্ৰা আৰম্ভ কৰিছোঁ। আৰু এয়া ৰাস্তাৰ দুই কাষে ধুনীয়া চাহ বাগানৰ দৃশ্য। আপোনালোকে যদি ৰাণী খামাৰলৈ আহিব বিচাৰে তেতিয়াহ'লে পোনপ্ৰথমে আপোনালোকে আহিব লাগিব মিৰ্জা, আৰু মিৰ্জাৰ পৰা দক্ষিণ পিনে গাড়ীৰে 1 ঘণ্টামান যাত্ৰা আৰম্ভ কৰিলে পাব ধুনীয়া পিকনিক প্লেচ ৰাণী খামাৰ। আৰু ৰাণী খামাৰ নাপাওঁতে আপোনালোকে পৰিৱেশৰ ৰূপ লাৱণ্য উপভোগ কৰি যাব পাৰিব। এয়া চাওক কি ধুনীয়া বিনন্দীয়া পৰিৱেশ। গাইজ, আমি এতিয়া আহি পালোঁ ৰাণী খামাৰৰ চেক গেট, আৰু এতিয়া আমি ভিতৰত প্ৰৱেশ কৰিম। আজিৰ ৰান্ধনি ইয়াত আহি কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। আহোঁতে অলপ লেট হ'ল, কিন্তু মানুহ আপোনালোকে চাওক, বহুত মানুহ ইয়াতে। ইয়া দেখুৱাই আছোঁ, আৰু আগলৈ চাই থাকিব। কেঁচা লাগা। তো গাইজ, আমাৰ টিমবিলাক এইটো যা যোগাৰ চলি আছে বাৰু। কোনোবাই টিভি পাতি আছে, কোনোবাই সেই গান বজাবৰ কাৰণে এইটো চাওক ষ্টাৰ্ট কৰি আছে হণ্ডা। তো আগলৈ আপোনালোকে চাই থাকিব, আৰু ইয়াৰ গোটেইখিনি দৃশ্য আপোনালোকক দেখুৱাই যাম। আৰু মোৰ লগত আছে মীৰা ভাই। কেনেকুৱা লাগিছে ইয়াত আহি? ভাল লাগিছে, ভাল লাগিছে। মাংস ধুলো নদীৰ পানেৰে। ইয়াত আহিছোঁ বাৰু। সেই নাও কিমান লয়, নাৱত উঠিলে এইটো আমি এতিয়া প্ৰাইচ কিমান আমি সুধিম বাৰু। ৰ'বা,
এতিয়া আমি টিকেট সংগ্ৰহ স্থানত আহিছোঁ আৰু এতিয়া আমি টিকেট কালেক্ট কৰিমহি এজনৰ 50 ৰুপিজ। চাওক গাইজ কিমান মানুহ ইয়াত সমাগম হৈছেহি। আজি হ'ল ডিচেম্বৰৰ 14 তাৰিখ, আজি হ'ল ছানডে আৰু এতিয়া হ'ল বছৰৰ এতিয়া লাষ্ট 2025 আৰু এতিয়া এণ্ট্ৰি কৰিব 2026। তো ইয়াত পিকনিক কৰিবলৈ গোটেই মানুহ ইয়াত আহিছেহি আৰু এই নৈখন মেঘালয়ৰ পৰা বৈ অহা আৰু নৈখনৰ নাম মই সুধিলোঁ কি বাৰু, তো ক'লে কি এই নৈখনৰ নাম কুলুখী নৈ বুলি। এয়া চাওক বহুত ধুনীয়া প্লেচ, তো ফাৰ্ষ্ট টাইম আহিছোঁ হয় আৰু জেগাখনৰ নাম হ'ল ৰাণীখামাৰ। আপোনালোকে আহিব, বহুত ধুনীয়া প্লেচ তাৰমানে। এয়া চাওক এইটো হ'ল টিকেট সংগ্ৰহ কৰা স্থান আৰু এয়া পূৰা পিকনিক স্পট। আৰু সেই আগত গৈ মেলি আপোনালোকক কিছু দেখুৱাম বাৰু সেই আগৰ কেনেকুৱা ভিউবিলাক। তো গাইজ এতিয়া আমি নাৱত উঠিলোঁ বাৰু, উঠি মেলি এতিয়া হ'ল নাৱৰ জাৰ্ণিটো কৰি আছোঁ আৰু নাৱত উঠি মেলি আপোনালোকক দেখুৱাম ইয়াৰ ভিউখিনি। এয়া চাওক বহুত ধুনীয়া আৰু জেগাখন। তো আপোনালোকে আহিব নতুন জানুৱাৰী বা নিউ ইয়াৰ বা ডিচেম্বৰ লাষ্ট দি 2026ক বিদায় দিবৰ কাৰণে সেই ৰাণীখামাৰলৈকে। আৰু নৈখন হ'ল আপোনাৰ কুলুখী নৈ, তো মেঘালয়ৰ পৰা নৈ হয়। এয়া দাদা নাও চলাই আছে বাৰু, আপুনি ইয়াৰে ন? তো বহুত মানুহ আহে ন ইয়াত? ইয়াৰ কিবা নৈখন নাম বোলে কুলুখী নৈ হয় ন? তাকে বোলে মেঘালয়ৰ পৰা অহা ন? ইয়াৰ পৰা মেঘালয় কিমান দূৰ হয়? বেছি নহয় ন? গাইজ ময়ো পোনপ্ৰথম ইয়াত আহিছোঁ বাৰু, বহুত জেগাখন ভালে লাগিছে বাৰু। তো দাদাই ক'লে তো বহুত জেগাখন ধুনীয়া, তো মিছ কৰিব, তো আহিব সকলোৱে আৰু এই জেগাখন তাৰমানে মজা লওক আৰু। তাৰমানে ইয়াতে গোটেইখিনি তাৰমানে হ'ল এলাও আছে বাৰু, ধৰি লওক ড্ৰিংক কৰিব পাৰিব আপুনি, পিকনিক। আৰু প্লাছ ইয়াতে এটাই প্ৰব্লেম হয়, ইয়াতে নেটৱৰ্ক মানে নাই আৰু সেইটো কাৰণে আপোনালোকে হেণ্ড কেছ লৈ আহক ইয়াতে তাৰমানে অনলাইন সেইবিলাক নচলে আৰু। তো এতিয়া হ'ল কি হ'ল আমাৰ সেইটো প্ৰব্লেম হৈ গ'ল কাৰণ আমি হেণ্ড কেছ লৈ অহা নাছিলোঁ। সেয়া লগৰবিলাক আছে আৰু সেয়া ফটো শ্বুট কৰি আছে বাৰু। আৰু আমাৰ যিটো ষ্টাফ এই আগত আছে বাৰু, সিহঁতকো মই দেখুৱাম বাৰু পিছত। আৰু এয়া চাওক এতিয়া হ'ল নদীখনৰ মাছ ভাগত এতিয়া আমি আহি পাইছোঁহি আৰু এয়া চাওক বেলেগ এটি যাত্ৰা সেয়া নাও, এইটো চাওক আপোনালোকে। আৰু আগত বোলে ৱাটাৰফল আছে, আগত ইয়াৰ পৰা কিমান দূৰ ৱাটাৰফল? 2 কিলোমিটাৰ ন? বহুত মানে ভাল ন ৱাটাৰফল, বহুত ডাঙৰ নেকি? আৰু দাদা এইখিনি এৰিয়া তাৰমানে কোনটো সম্প্ৰদায় বেছিভাগ বসবাস কৰে? ৰাভা ন? ঠিকে আছে, এইবিলাক তাৰমানে ট্ৰাইবেল হয় আৰু একচুৱেলি ময়ো ট্ৰাইবেল ল'ৰা হয় বাৰু দেই। তো আপোনালোকে যদি গম পোৱা নাই, তো মই ব্লগততো কোৱাই নাছিলোঁ, তো আজি ফাৰ্ষ্ট টাইম গৈছোঁ বাৰু। মই ট্ৰাইবেল ল'ৰা হয় বাছ। এতিয়া আহিছোঁ, বহুত জেগাখন ধুনীয়া বাৰু, আপোনালোকে আহক আৰু এনজয় কৰক, আকৌ পৰিয়াল সহকাৰে আহিব, ইয়াত বহুত ভাল লাগিব আৰু। একেখন নাৱৰে যাত্ৰী যিহেতু, তো দুষাৰ মই কথা পাতিবলৈ চেষ্টা কৰিম বাৰু। বাইদেউ আপোনালোকে ক'ৰ পৰা আহিছে? আমিনগাঁৱৰ পৰা। আৰু দাদা আমিনগাঁৱৰ পৰা ন? তো আৰু এয়া আছে ভাইটিৰ কি নাম? ঠিকে আছে বাৰু, আমি একেখন নাৱৰী যাত্ৰা কৰি আছোঁ আৰু এয়া চাওক, তো আমিনগাঁৱৰ পৰা আহিছে, আমি আকৌ চাংচাৰিৰ পৰা আহিছোঁ। আপোনালোকক আগতে যিহেতু কৈছোঁৱেই। सर इधर आके कैसा लगा? बहुत अच्छा लगा, ভাল লাগিছে। এতিয়া নাওত উঠিব না? আগতে আহিছে না আজি ফাৰ্ষ্ট আহিছে? আজি ফাৰ্ষ্ট আহিছে। নাৱৰ যাত্ৰা কৰি মেলি এতিয়া আমি নাৱৰ পৰা নামিলোঁ আৰু এতিয়া হ'ল মেডাম আছে আৰু মই দুষাৰ কথা সুধিব বিচাৰিম মেডামক। তো ইয়াতে আহি কেনেকুৱা লাগিছে? পুৰা পানী হৈ গৈছে আৰু। আজি এইবাৰ প্ৰথমবাৰ আহিছে নে আগৰবাৰত আহিছে?
প্ৰথমে আহিছোঁ আৰু চবে অনুপদা চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। যিবিলাক গাইজ তো চেনেলটো প্ৰথমবাৰ চাই আছে তো প্লিজ ছাবস্ক্ৰাইব কৰিব। মই এনেকৈ বহুত ভাল ভাল জেগা আপোনালোকক দেখুৱাম বুলি মই চেষ্টা কৰি যাম বাৰু। আৰু এয়া আছে আমাৰ ৰোহন দাদা। ভাই ৰোহন দাদা, ইয়াত আহি কেনেকুৱা লাগিছে, মানে অনুভৱ কেনেকুৱা হৈছে? বহুত ভাল লাগিছে। বহুত ভাল লাগিছে। প্ৰথমবাৰৰ বাবে আহিছে নে? প্ৰথমবাৰৰ বাবে। তো ময়ো প্ৰথমবাৰৰ বাবে আহিছোঁ, বহুত ভাল লাগিছে। অনুপদাৰ ফালৰ পৰা ইয়াতে সেই সুদূৰ আমি যাত্ৰা কৰি আছোঁহি আৰু এই ভণ্টিহঁতক দেখা পালোঁ বাৰু। ইয়াত আহি কেনেকুৱা লাগিছে? মানে তোমালোকে ক'ৰ পৰা আহিছা? সৰুপেটা। এইটো কি ডিষ্ট্ৰিক্ট হয় বাৰু? প্ৰথমবাৰ শুনিছোঁ। বজালি ন? তো বজালিৰ পৰা আহিছে বাৰু। আৰু সেই ভণ্টিহঁত আছে বাৰু। তো চব মানে বজালিৰ পৰা আহিছে ন? ঠিকে আছে, ইনজয়। তো গাইজ আমি সেই আগত গৈ আছোঁ বাৰু। আগত গৈ মেলি মই আপোনালোকক কিছু অলপ ভিউটো দেখুৱাম বাৰু, আপোনালোকে চাই থাকক। A few moments later. তো গাইজ ভিডিঅ' কৰি তো চাৰ্জ খতম হৈ গৈছিলে আৰু মই পাৱাৰ বেংক অনা নাছিলোঁ। তো দাদাৰ ইয়াৰ দোকানত দিলোঁ বাৰু চাৰ্জ, তেতিয়া বহুত মোৰ চাৰ্জটো হ'ল বাৰু। আৰু দাদাৰ দুষাৰমান কথা সুধিব বিচাৰিম। তো দাদা, যিটো ইয়াতে নেটৱৰ্ক নাই, কেনেকৈ কথা পাতা? তাৰমানে ক'লে যে 2G নেট পায় ইয়াতে, 4G আকৌ 3G নচলে। এইটোতো আপোনালোকে হেণ্ড কেছ আনক। তো মই হেণ্ড কেছ অনা নাছিলোঁ, প্ৰব্লেম আছিলে। তো লগৰ পৰা ল'লোঁ 200 আৰু দাদাৰ পৰা সেই চাৰ্জ কৰিলোঁ বাৰু। আৰু চাৰ্জৰ এই 10 টকা মই পে' কৰিব খুজিছিলোঁ, তো নালাগে বুলি ক'লে। তো বহুত ভাল লাগিছে বাৰু। আৰু যিবিলাকে ইয়াত অহা নাই কি ক'বা? ভাল লাগিব হয় না? তো ফাৰ্ষ্ট টাইম আহিছোঁ। আৰু এইটো বাইদেউ, আৰু সেইটো কি বাবু, কি নাম ৰাখিছিলে? বাবু টোপনিত আছে বাৰু এতিয়া। আয়ুষ। তো সঁচাকৈ বহুত ভাল লাগিছে। ইয়াৰ মানুহখিনি সঁচাকৈ বহুত ভাল আৰু মানে ব্যৱহাৰ পাতিবিলাক। তো ঠিক আছে, বুজিছোঁ বাৰু। কি নাম তোমাৰ? বহুত এনজয় কৰি আছোঁ। আৰু বিশেষকৈ কি হ'ল, আমাৰ প্ৰব্লেমটো গাড়ীত বহুত গান বজাই আহিলোঁ মজাকৈ ডেন্স কৰি মেলি, কিন্তু ইয়াত আহি মেলি আমাৰ সেই হণ্ডাটো বেয়া হৈ গ'ল বাৰু। এতিয়া আৰু ওচৰত বেলেগ পাৰ্টিৰ এটা গান শুনি মেলি ডেন্স কৰি আছোঁ। আৰু ভাত চাত খাই পালোহি আৰু এতিয়া প্ৰায় 3টামান বাজিলে। আৰু ইয়াত অলপ থাকিম বাৰু, আৰু আমি অলপ কিছু ডান্স কৰিম বাৰু। কৰাৰ পিছত আমি যাম আমাৰ জেগাত। তো আপোনালোকে এতিয়াও ভিডিঅ'টো বাৰু শেষলৈকে চাব, শেষ হোৱা নাই দেই। বহুত ভাল ভাল শ্বটবিলাক আপোনালোকক দেখুৱাই যাম। মাইনাহঁত পাহাৰ ক'ৰ পৰা আহিছে? মাইনা মধ্যমুণ্ডা। সেইখিনি কোনখিনি এৰিয়া? নৰ্থ গুৱাহাটী। মানে ভাল লাগিছে না ইয়াত আহি? কি নাম তোমাৰ? নীলশিখা। কিমান ক্লাছত পঢ়া? কি আৰু তোমাৰ? কিমানত পঢ়ি আছা? দে। আৰু সেই কিবা বাবুটো কি নাম? বিতুপন বৈশ্য। দে ঠিকে আছে। ভাল লাগছে না ইয়াত আহি? ঠিকে আছে দে। হা, আমাৰ এইটো গৰু বাৰু, আৰু এতিয়া আমাৰ নিশ্চয় ওচৰতে আছে। তো আহি ইয়াত বহুত ভাল লাগিছে। তো বাইদেউৰ লগত কথা পাতিলোঁ, ক'লে কি নাৰেংগীৰ হয়, বহুত ভাল লাগিছে। আৰু ইয়াত আহি কেনেকুৱা লাগিছে? ইয়াত আহি বহুত ভাল লাগিছে। এয়া প্ৰথম আহিছোঁ আমি, কিন্তু বহুত ভাল লাগিছে। আমি বহুত এনজয় কৰিছোঁ। বহুত এনজয় কৰি আছা ন? বহুত এনজয় কৰিছোঁ। তাৰমানে আমাৰ ইয়াতে সকলো ৰাভা, কাৰ্বি, আমাৰ তিৱা, গোটেই অসমীয়া চব মিছ হৈ আমি আহিছোঁ। কিন্তু ইয়াত আহি আমাক এনেকুৱা ভাল লাগিছে, আমি আকৌ অহা বছৰে যিহেতু নতুন বছৰ আহি আছে, পুৰণা বছৰটো বিদায় দিব লাগে। বিদায় দিব লাগে। এইটো আমি বহুত ভাল পাইছোঁ। যাতে 2026টো ভালে ভালে যাওক।